কবিতা মোৰ ৰক্ত বৰ্ণৰ প্ৰতিজ্ঞা কবি ৰাজেন্দ্ৰ কুমাৰ শৰ্মা। মই জেপত পিষ্টল লৈ ফুৰো বুলি আগতে তেওঁলোকে নাজানিছিল। সিদিনা হঠাৎ মই যেতিয়া শত্ৰুৰ দুৰ্গত বন্দী তেওঁলোকে পঢ়িলে খবৰ। মানুহৰ মুখে মুখে হিচ বতাহত বাগৰি যোৱা গোপন ইস্তাহাৰখনত ঘোষিত হ'ল সামান্তৰ ভঁৰালৰ ধান কাঢ়িবলৈ যোৱা মই এটা ডকাইত। লগে লগে মোৰ হতে হোৱা সকলো সন্ধি পত্ৰ ছিঙি আকাশলৈ থুৱাই দিলে তীব্ৰ ঘৃণাত 100 বাৰ। জোনাকৰ প্ৰতিজ্ঞাৰে গঢ়া সকলো সন্ধি পত্ৰক কোৱা হ'ল দূৰ অভিসন্ধি। তেওঁলোকে খেপিয়াই ফুৰিছে ইমান কোমলতাৰ মাজতো কেনেকৈ জ্বলিব পাৰে হিংস্ৰ দুটি চকু। স্বদেশৰ বাবে উত্তপ্ত হোৱাটো যদিও হিংস্ৰতা নকয়, মোৰ চকুলৈ চাবলৈ আজিকালি তেওঁলোকৰ ভয়। জানোচা হৃদয়ৰ অমল শান্তিকণ মোৰ হিংসাৰ কাইতে উদং কৰি থৈ। আৰু হয়তো তেওঁলোকে ভাবে মোৰ হৃদয়ত ৰঙাকৈ জ্বলা জুইকুৰা বৰফ পৰি পৰি সম্প্ৰতি মই এটা এঙাৰ কলা ভীষণ ৰাতি। আৰু মোৰ অতবোৰ সন্দেহৰ আঁচনি যুগুতোৱা সকলক মই কওঁ, মইতো দিগন্তত দিশহাৰা হৈ যোৱা অস্তগামী বেলি নহয় যে অন্ধকাৰৰ ওচৰত নতজানু হম। মই ৰাতিৰ অন্ধকাৰতো সংগোপনে অথচ নিৰ্ভীকভাৱে জ্বলি থকা এটি দুকমোকালি, যাৰ বাবে মই মোৰ আত্মজোৰ সোঁৱৰণত পদূলি মুখত বন্তি জ্বলাবলৈ বাধ্য হলো, যাৰ বাবে গোলাপতকৈও প্ৰিয় স্বাধীনতাক হেৰুৱালো, যাৰ বাবে উত্তৰ কামৰূপৰ অনাগ্ৰতা কুমাৰী গাভৰুৱে চকুলৰে মুখ ঢাকি কলে পোহৰতকৈ এন্ধাৰ ভাল, যিয়ে ক্ৰূৰ হাতেৰে মোহাৰি গল মোৰ দেশৰ প্ৰত্যেকখন গোলাপ বাগিচা, যিয়ে মোৰ ৰাজনীতি নুবুজা ভাইজনক বুকুৰে তেজেৰে লিখাবলৈ বাধ্য কৰালে স্বদেশৰ নাম। সেই সকলৰ বাবে মই উত্তপ্ত হলো, সেই সকলৰ বাবে মই হাতত তুলি ললো নিষিদ্ধ পিষ্টল। এদিন নহয় এদিন কংসবধৰ ভাওনা, এয়া মোৰ ৰক্ত বৰ্ণৰ প্ৰতিজ্ঞা। মই জানো এদিন সূৰ্যৰ ফালে চাই কথা কবলৈ তোমালোকেও জুই বিচাৰি মোৰ ওচৰলৈ আহিবা। এদিন নহয় এদিন একেখন সন্ধি পত্ৰত স্বাক্ষৰ কৰিবলৈ বাধ্য হবা। সেই দুকমোকালিটোতে মই অকলে উৰাম মোৰ তেজৰ পতাকা, এয়া মোৰ ৰক্ত বৰ্ণৰ প্ৰতিজ্ঞা।